Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি এটা নটিফিকেশ্যন ডিসকাস কৰিম অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ আৰু নটিফিকেশ্যনটো হৈছে ৰিগাৰ্ডিং ষ্টেটাস অফ এপ্লিকেশ্যন। ইয়াত আপোনালোকে গলা দেখা পাব লিষ্ট অফ ক্যান্ডিডেটস whose applications have been accepted or rejected for the post of assistant archivist directorate of archives under Assam under General Administrative Department। আৰু ইয়াতে তেওঁলোকে দি দিছে লিষ্ট অফ ক্যান্ডিডেটস whose applications have been accepted for the post আৰু কোন ব্যক্তি accept হৈছে আপোনালোকে নিজৰ roll numberটো আছে নে নাই চেক কৰি ল'ব। আৰু ৰিজেক্টেড লিষ্টৰ আমি এতিয়া চাম। ৰিজেক্টেড লিষ্টৰ মাত্ৰ দুজন ক্যান্ডিডেট আৰু তেওঁলোকে ইয়াত দিছে গ্ৰাউণ্ড অফ ৰিজেকশ্যন নো ৰিকুইজিট কোৱালিফিকেশ্যন, দুইজনৰ কোৱালিফিকেশ্যন নাই বুলি দিছে দেৱাশিষ দে, সন্দীপ সিং। সো যদি ভিডিঅ'টো আপোনালোকে ভাল পায় নিশ্চয় এটা লাইক কৰি দিব, চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। থ্যাংক ইউ সো মাচ, বাই বাই, টেক কেয়াৰ, জয় হিন্দ।